নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে শেহতীয়াকৈ এটা নিৰ্দেশনা আহিছিলে ইকো ক্লাব ফৰ মিছন লাইফ। ইয়াত আমাৰ প্ৰত্যেক বিদ্যালয়কে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া হৈছিল আৰু লগতে কিছু কাম কাজ কৰিবলৈ দিয়া হৈছে। মোৰ শেহতীয়া ভিডিঅ'টোত ইতিমধ্যে আপোনালোকক জনাইছোঁ কিদৰে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আমাৰ বিদ্যালয়সমূহে। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত কি কি কাম কৰিবলৈ দিছিলে আৰু সেই কামবোৰ কেনেকৈ আমি এই পৰ্টেলটোৰ যোগে সমাপ্ত কৰিব পাৰিম। তেন্তে পলম নকৰি আহকচোন আমি গম পাওঁ কিদৰে কামবোৰ আগবঢ়াব লাগিব। ইয়াৰ কাৰণে পোনপ্ৰথমে আপোনালোকে গুগল চাৰ্চ বাৰত ইকো ক্লাব ফৰ মিছন লাইফ বুলি টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনালোকে তলৰ ফালে দেখিব ইকো ক্লাব ফৰ মিছন লাইফৰ এটা পৰ্টেল আহিব আৰু সেই পৰ্টেলটোত আপোনালোকে ক্লিক কৰি দিব। সেইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন সন্মুখত এটা ইণ্টাৰফেচ আহিব আৰু ওপৰৰ ফালে দেখিব লগইন বাটন এটা আছে। সেই লগইন বাটনটোত চুই দিয়াৰ লগে লগে আমাৰ তিনিটা অপশ্যন আছে, কিন্তু আমি স্কুল লগইনটো ক্লিক কৰিম। স্কুল লগইনটো ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত কেইটামান তথ্য বিচাৰিব। পোনপ্ৰথমে আমি আমাৰ বিদ্যালয়ৰ ইউডাইচ কোডটো ইয়াতে ভৰাব লাগিব আৰু ইউডাইচ কোডটো ভৰোৱাৰ পিছত চেণ্ড OTPত ক্লিক কৰিব লাগিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব, কিন্তু মনত ৰাখিব সেই ইউডাইচ কোডটোৰ লগত যিটো ফোন নম্বৰ জড়িত হৈ আছে, আমাৰ ইউডাইচ প্লাছত যিটো ফোন নম্বৰ আছিলে সেই ফোন নম্বৰটোলৈহে OTPটো আহিব। OTPটো আপোনালোকে অহাৰ পাছত তাতে খালী ঠাইত OTPটো ভৰাব আৰু কেপচাটো ফিল আপ কৰিব। কেপচাটো ফিল আপ কৰাৰ পিছত ছাবমিট বাটনটোত ক্লিক কৰি দিব। ছাবমিট বাটনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ বিদ্যালয়খনৰ নামটো দেখা পোৱাকৈ এটা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে তাতে যি তিনিডাল চিন থাকে সেই ইণ্টাৰফেচটো দেখা পাব, সেই তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ প্ৰথম কামটো হৈছে ক্ৰিয়েট ইভেণ্ট। আমি কি কাম কৰিবলৈ গৈ আছোঁ, আমাৰ বিদ্যালয় পৰ্যায়ত আমি কি কাম কৰিবলৈ গৈ আছোঁ, গতিকে ক্ৰিয়েট ইভেণ্টটোত আপোনালোকে ক্লিক কৰিব। ক্ৰিয়েট ইভেণ্টটোত ক্লিক কৰাৰ লগে লগে এটা দেখা পাব কিছুমান খালী ঘৰ আহিব। প্ৰথমটো আছে আপোনাৰ ইভেণ্ট নেম আছে। ইভেণ্ট নেম আমি ধৰি লৈছোঁ আমি বৃক্ষৰোপণ কৰিম, গতিকে আমি প্লেণ্টেশ্যন বুলি তাত লিখি দিলোঁ। আৰু তলৰ ঘৰটোত আপোনালোকক প্লেণ্টেশ্যনৰ বিষয়ে চমুকৈ দুটামান বাক্য লিখিবলৈ দিছে। আমি লিখিছোঁ চমুকৈ বিদ্যালয়ৰ চৌহদত আমি প্লেণ্টেশ্যন কৰিবলৈ গৈছোঁ। তাৰপিছতে আপোনাৰ কিছুমান প্ৰশ্ন আহে, ধৰি লওক মোড অফ ইমপ্লিমেণ্টেশ্যন আছে, তো এইটো ফিজিকেল, টাইপ অফ ইভেণ্ট, একশ্যন এণ্ড এৱাৰনেছ, এইকেইটাই দিব। টাইপ অফ ইভেণ্ট, একশ্যন এণ্ড এৱাৰনেছ। তাৰপিছত নাম্বাৰ অফ ইভেণ্ট, নাম্বাৰ অফ ইভেণ্ট সদ্যহতে আমি এইটো এটাই লিখিছোঁ। ডেট এণ্ড টাইম, আপোনালোকে কেতিয়া কৰিব সেইটো ডেটটো দিয়ক, কেতিয়া কৰিব। ডিষ্ট্ৰিক্ট, ষ্টেট, এই যিখিনি তথ্য ইয়াতে বিচাৰিছে সেই তথ্যখিনি সম্পূৰ্ণ কৰাৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিব ইভেণ্ট নেমটো, আপোনালোকে যিটো ইভেণ্ট নেম দিছে, অৰ্থাৎ আমি প্লেণ্টেশ্যন বুলি দিছিলোঁ, সেইটো নাম আপোনাৰ সন্মুখত আহিব আৰু ওপৰতে পেণ্ডিং বুলি শ্ব' কৰিব। এতিয়া আমাৰ এইখিনি কাম ইমানতে হৈছে। এতিয়া আমি পুনৰ সোঁফালে ওপৰৰ ফালে যিটো হোম বুলি আছে সেই হোমটোত ক্লিক কৰি দিম। হোমটোত ক্লিক কৰাৰ পাছত আমি পুনৰ সেই 3-4ডাল আঁচ যি আছে সেই আঁচ টকাটোত ক্লিক কৰিম। আঁচত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আগতে ক্ৰিয়েট ইভেণ্ট কৰিছিলে, কিন্তু এতিয়া আমি ক্ৰিয়েট ইভেণ্ট কৰিব নালাগে, কিয়নো ক্ৰিয়েট ইভেণ্ট আমি কৰিলোৱেই। গতিকে আমি কৰিব লাগিব ইভেণ্ট মেনেজমেণ্ট। ইভেণ্ট মেনেজমেণ্ট আপোনালোকক দেখা পাব ছিলেক্ট ইভেণ্ট বুলি আছে। ইভেণ্ট মেনেজমেণ্টটো ক্লিক কৰোঁতে ছিলেক্ট ইভেণ্ট বুলি আছে, তাতে আপোনালোকে চুই দিলে দেখা পাব আপোনালোকে যিকেইটা ইভেণ্ট অলৰেডি ক্ৰিয়েট কৰিছে তাৰ লিষ্টখিনি আহিব। আমি সদ্যহতে এটাই কৰিছোঁ, গতিকে আমাৰ সন্মুখত প্লেণ্টেশ্যনটোৱে দেখা পাইছে। আমি
প্লেণ্টেশ্যনটোত ক্লিক কৰি দিম। প্লেণ্টেশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াৰ লগত আনুষংগিক বিভিন্ন তথ্য আপোনালোকক বিচাৰিব, সেইখিনি ভালদৰে সম্পূৰ্ণ কৰিব। আৰু এটা গুৰুত্বপূৰ্ণ তথ্য ইয়াত বিচাৰিছে নাম্বাৰ অফ পাৰ্টিচিপেণ্টছ। ইয়াতে এইজ দিছে, ইমান বয়সৰ পৰা ইমান বয়সলৈ বা কিমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে আপোনাৰ সেই ইভেণ্টটোত, সেই সংখ্যাখিনি আপোনালোকে ইয়াতে সুন্দৰকৈ ভৰাই দিব। আৰু শেষত ফটো আপলোড কৰিব লাগিব আৰু ভিডিঅ' আপলোড কৰিব লাগিব। কিন্তু ফটো আপলোডৰ ক্ষেত্ৰত কওঁ, জিঅ'টেগ ফটোহে আপলোড হ'ব, জিঅ'টেগ ফটো হ'ব লাগিব। আৰু সেই ফটোখিনি আপোনালোকে আপলোড কৰিব পাৰিব আপ টু 5 কপি, 5খনলৈকে আপোনালোকে ফটো আপলোড কৰিব পাৰিব। আৰু যদি আছে ভিডিঅ', সৰু ভিডিঅ' আপোনালোকে আপলোড কৰিব পাৰিব। আৰু এইখিনি দিয়াৰ পাছতে আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে সেই ইভেণ্টৰ কামটো সম্পূৰ্ণ হ'ব। ইয়াত নাম্বাৰ অফ ট্ৰিজ লেভেলড উইথ QR কোড বুলি যিটো ঘৰ আছে, সেইটো আপোনালোকে 0 দি থ'ব সদ্যহতে, কাৰণ ইয়াৰ কাৰণে বেলেগ এটা ভিডিঅ'ৰ প্ৰয়োজন হ'ব। আমি QR কোড প্ৰস্তুত কৰিব লাগিব, সেইটো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এনেদৰে আপোনালোকে বিভিন্ন ধৰণৰ ইভেণ্ট ক্ৰিয়েট কৰি ইয়াৰ সম্পূৰ্ণ হৈছেনে নাই তাৰ তথ্য ছাবমিট কৰিব পাৰিব। আৰু আমাৰ বিদ্যালয়সমূহে যে ইক' ক্লাব ফৰ মিছন লাইফ যিটো কাৰ্যসূচী হাতত লৈ আছে, সেই কাৰ্যসূচীত যে বিদ্যালয়সমূহে এক্টিভলি পাৰ্টিচিপেট কৰি আছে সেইটো প্ৰমাণ দিব। তো আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদি ইয়াৰ সম্পৰ্কত কিবা আৰু অধিক তথ্য জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।